শনিবাৰে তিনিচুকীয়া চিৰিপুৰীয়াত শ্ৰী শ্ৰী সাৰ্বজনীন শীতলা পূজা কমিটিৰ উদ্যোগত শীতলা পূজা অনুষ্ঠিত হয়। 1958 চনৰ পৰা চিৰিপুৰীয়া পথাৰ ৰাজালি ৰোডত অনুষ্ঠিত কৰি আহিছে এই পূজাভাগ। এই বৰ্ষতো খুব ভক্তিভাৱেৰে অনুষ্ঠিত কৰিছে শীতলা পূজা। পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই দেৱী শীতলা মাৰ শ্ৰীচৰণত বন্তি প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে। শংখ দবা উৰুলিৰে মুখৰিত হৈ পৰিছে পূজাস্থলী। প্ৰথমতে মই আপোনাৰ চেনেলক অসংখ্য ধন্যবাদ জনাইছো। আজি আপুনি 3 নম্বৰ ৱাৰ্ডস্থিত ৰাজালি ৰোডত আহি আমাৰ এই পূজাৰ অনুষ্ঠান কভাৰ কৰিব আহিছে। সেইকাৰণে পূজা কমিটিৰ ফালৰ পৰা মোৰ লগতে আছে আমাৰ মন্দিৰৰ প্ৰেচিডেণ্ট শ্ৰী বিচি মজুমদাৰ ডাঙৰীয়া আৰু আমাৰ লগতে থিয় আছে আমাৰ কেচিয়াৰ শ্ৰী অজয় আচাৰ্য আৰু মই সেক্ৰেটাৰী শ্ৰী বিধান দাস আর আমার কর্মকর্তাসকল সবাই থিয় আছে। আমার প্রদীপ দা একজন খুবই অ্যাক্টিভ কর্মকর্তা, অসীম দেবনাথ আছে, সুদর্শন আছে, ঈশ্বর আছে। এই মন্দিরখন চলাতে সঁচাকৈ আমি রাইজৰ পৰা যিমান সহযোগিতা পাইছোঁ আর 1958 পৰা এই পূজাখন চলি আছে। আজিও এই পূজাখন আমি খুব ধুনীয়াকৈ চলাই আছোঁ ৰাইজৰ দান বৰঙণিৰে। ইয়াত রাইজ আমাক যেনেকা সহযোগিতা করে সেইকাৰণে 3 নম্বৰবাসী তথা তিনিচুকীয়াবাসীক মই আকৌ এবাৰ পূজা কমিটিৰ ফালৰ পৰা অসংখ্য ধন্যবাদ জনাইছোঁ। আৰু অহা দিনতো আমি এনেকা সহযোগিতা পাম বুলি আশা থৈছোঁ। আৰু মন্দিৰখন আগৰ পৰা কেনেকা কি হৈছে এইটো মই নিজে নকওঁ, আপোনালোকে নিজে চাব। জাষ্ট আমি পূজা কমিটিৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ মন্দিৰখন যেন আৰু ভালকৈ চলাব পাৰোঁ আৰু মন্দিৰখনৰ উন্নতি কৰিব পাৰোঁ। এইখিনিতে আমি কৈ ৰাখোঁ, ৰিচেণ্টলি আমাক কেইবাজনো বহুত ডোনেশ্যন দি সহায় কৰিছে। প্ৰথমতে মই আমাৰ শগুন্তলা শোভাচাৰিয়া বাইদেউক মই অসংখ্য ধন্যবাদ দিছোঁ। তেখেতে আমাৰ মন্দিৰৰ যোনটো পানী টেংকিত পুৰা ছেটটো তেওঁ মানে দিছে, সেইকাৰণে শোভাচাৰিয়া বাইদেউৰ পৰিয়ালক আমি অসংখ্য ধন্যবাদ জনাইছোঁ আমাৰ পূজা কমিটিৰ ফালৰ পৰা। আৰু আমাৰ ৰাণা সিংহ আৰু দশৰথ মাহাতোদেৱে আমাক এই যোনটো 35 বছৰৰ পৰা এই ৰাস্তাখন আমি দেখিছোঁ, আজিলৈকে কোনে একো কৰা নাই। যোৱা প্ৰাণ প্ৰতিষ্ঠাৰ সময়তে আমাৰ তিনিচুকীয়া মিউনিচিপালিটিৰ আমাৰ শ্ৰীযুত পবিত্ৰ গগৈ ডাঙৰীয়া ইয়াত ৰাবিছ আৰু এইখিনি দি সহায় কৰিছে। এইখিনিতে উল্লেখ কৰিব লাগিব যে পিণ্টু সিঙো আমাক বহুত সহযোগিতা কৰিছে সেইটো সময়তে। আৰু আজি আমি এইটো ব্লক ৰাস্তা বনাইছোঁ, সেইকাৰণে এই ব্লকটো দিয়াৰ কাৰণে ৰাণা দা আৰু দশৰথ দাক আমি অসংখ্য ধন্যবাদ জনাইছোঁ। তেওঁলোকে ইমান এটা মহান দান কৰিছে, যোনটো দিয়াত 10,000 মানুহ আপ ডাউন কৰে। এই ৰাস্তাটো 35 বছৰৰ পিছত আজি ৰাইজে ভালকৈ চলাফিৰা কৰিব পাৰিছে। অহা দিনত আৰু ৰাস্তাটো যেন আমি বঢ়াই ধুনীয়াকৈ কৰিব পাৰোঁ, সেইকাৰণে আপোনালোকৰ পৰা সহযোগিতা বিচাৰিলোঁ। আৰু আজি আপোনালোকে দেখিছে ইমান সংখ্যক ভক্তৰ ভিৰ এই মন্দিৰখনত। সঁচাকৈ মানে আমি প্ৰাণ প্ৰতিষ্ঠাও কৰিছোঁ। প্ৰাণ প্ৰতিষ্ঠাৰ আমাৰ মাৰ মূৰ্তিখনো আমাৰ বিনোদ গোয়েল ডাঙৰীয়া তিলক গোয়েল ডাঙৰীয়া দিছিলে আৰু বহুতে মানুহ আমাক সহযোগিতা কৰিছে। সঁচাকৈ আমি সকলোকে, যদি কোনোবা নাম মিছ হৈছে তেওঁ বেয়া পাব নালাগে। আমি কমিটিৰ ফালৰ পৰা দানদাতাসকলক অসংখ্য ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ ফালৰ পৰা অহা দিনত আমি দান দক্ষিণা পাম, এই মন্দিৰখন ধুনীয়াকৈ চলাব পাৰিম এই বুলি মই বক্তব্য শেষ কৰিছোঁ। ধন্যবাদ।